হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই শৰ্টছ। এটি সৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন, আজি মই যাত্ৰা কৰিম ডিব্ৰুগড় অভিমুখে আমগুৰি জংচনৰ পৰা। ঠিক আছে, ব'লক তেতিয়াহ'লে আৰম্ভ কৰিছোঁ মোৰ সৰু ভিডিঅ'টি। প্ৰথমতে ট্ৰেইনৰ ডবাকেইটা চাই লওঁ আৰু কোনটোত কেনেকৈ মানুহ আহিছে চাই লওঁ, তাতে মই উঠি ল'ম। এয়া উঠি আহি আছোঁ। ধুনীয়া খেতিৰ কাৰণে মাটি চহাই থৈছে আৰু অলপকৈ আৰু ক্লিপকেইটা দেখাম আপোনালোকক, কেনেদৰে ট্ৰেইনেৰে আমগুৰিৰ পৰা ডিব্ৰুগড়লৈ যাব পাৰি সেইখিনি দেখাই আছোঁ। ধুনীয়াকৈ গৰু ছাগলী চব চৰি আছে, খেতিৰ বাবে প্ৰস্তুতি কৰিছে ৰাইজে। ব'লক আমিও যাওঁ বাটকুৰি বাই বাই ট্ৰেইনেৰে। আহক তেন্তে এই সেউজীয়া পথাৰৰ মাজত এটি গীত শুনো। অসম আমাৰ ৰূপহী গুণৰো নাহি, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এয়া আহি আহি মই ক'ৰ পালোহি জানেনে? মই এখন স্কুলত মৰাণত বিহু শিকাব আহিছিলোঁ। এইখন হৈছে এইখন বেক চাইডৰ পৰা দেখি আছে চেণ্ট জোচেফ হাইস্কুল। বৰ্তমান হায়াৰ ছেকেণ্ডেৰীলৈ হ'ল। এয়া মই আহি আছোঁ, মৰাণ পাইছোঁহি আৰু আপোনালোকক আহি আছে মোৰ লগতে। ঠিক আছে, ব'লক গৈ থাকোঁ লাহে লাহে। একচুৱেলি লাহে লাহে নহয় আৰু ট্ৰেইন স্পীডেই দিছে। এয়া আহি আহি আমি ক'ৰ পালোহি জানেনে? এয়া আমি পালোহি এতিয়া মৰাণ ষ্টেচন। মৰাণৰ পৰা আমি ডাইৰেক্ট ডিব্ৰুগড় পাম। ঠিক আছে, ব'লক আৰু দেৰি নকৰি মৰাণতে অকণমান নামিলোঁ। কিবা কিবি কিনিবলৈ বুলি চাইছিলোঁ, নাই। ব'লক। লাজ 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 কিনো লাজ, আহি আছোঁ। এয়া পালোহি আমি বুঢ়ী দিহিং। এয়া চাওক কি ধুনীয়াকৈ ওলাই আছে বুঢ়ী দিহিং। বুঢ়ী দিহিং বৈ আছে। আৰু এটা ক্লিপ দেখাম আপোনালোকক। মই উভতি আহোঁতে কৰা ক্লিপ আছিলে, সেইটো ইয়াতে জইন দি দিছোঁ, কাৰণ মই উভতি অহা ভিডিঅ' এক্সট্ৰাকৈ বনোৱা নাছিলোঁ। আৰু ইয়াতেই মোৰ ভিডিঅ'টি আজিলৈ সমাপ্ত কৰিছোঁ। ধন্যবাদ। যিসকলে ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি যাব।